চম্পাৰামে তীব্ৰ গতিত বলটো মাৰিব খুজিছিলে, কিন্তু ইতিমধ্যে এত কৰি সুন্দৰভাৱে ডিম্বেশ্বৰ এয়া মাধৱ এয়া বল সুন্দৰভাৱে মাৰিছিলে উমাৰামে, কিন্তু প্ৰণয় বাধাৰ পৰা গৈছিলে দণ্ডি আৰু দণ্ডই তীব্ৰ গতিত উলিয়াই দেখিবলৈ পাইছোঁ। দুয়োজনৰ মাজত লাহে লাহে বলটো লৈ আহিছে। খেলপথাৰৰ মাজতে পৰা আমি দেখিবলৈ পাইছোঁ। লাহে লাহে আমি বসুনে মাৰিছে, ইন্দ্ৰ কুমাৰে আয়ত্ব কৰিব খুজিছিল, কিন্তু ইতিমধ্যে নোৱাৰিলে। এয়া বল উমা শৰ্মা তীব্ৰ গতিত মাৰা আমি দেখিবলৈ চম্পাৰামে তীব্ৰ গতিত বলটো মাৰিব খুজিছিলে, কিন্তু ইতিমধ্যে বলটো আয়ত্ব কৰিলে ৰঙিয়া ৰাইজিং একাদশৰ গ'লকিপাৰে। এয়া মই মোৰ মাইক্ৰফোন মাননীয় হৰনাথ কুমাৰক দিছোঁ। ধন্যবাদ তেখেতে। এয়া তীব্ৰ গতিত বল চলিছে, এয়া আউট লৈছে। এত কৰি সুন্দৰভাৱে ডিম্বেশ্বৰ এয়া মাধৱ মই গ'ল আগবঢ়াই দিছোঁ। ধন্যবাদ। এয়া বল সুন্দৰভাৱে মাৰিছিলে উমাৰামে, কিন্তু প্ৰণয় বাধাৰ পৰা গৈছিলে ফাউল ডাকি আমি দেখিবলৈ পাইছোঁ। ৰেফাৰীয়ে এইটো আউট দিছে। এয়া আউট দিছে। উমা শৰ্মাই আয়ত্ব কৰিব নোৱাৰা এই বল কৰ্ণাৰ হৈছে এতিয়া। দণ্ডি আৰু দণ্ডই তীব্ৰ গতিত উলিয়াই দেখিবলৈ পাইছোঁ। দুয়োজনৰ মাজত লাহে লাহে বলটো লৈ আহিছে। আমি সেইটো জনা নাই, নিশ্চয় সম্ভৱ তেওঁ এই সময়মতে এই ৰেফাৰৰ চেষ্টা কৰিছে, গতিকে তেওঁ কোনোবা মুহূৰ্তত এয়া হাফ টাইম। ৰেফাৰী মহোদয়ে ইতিমধ্যে হাফ টাইম বুলি ঘোষণা দিছে। দলৰ মাজত বহুত দৌৰা-দৌৰি হৈছে, গতিকে ৰেফাৰী মহোদয়ে কিবা চাই আছে, সম্ভৱ তেওঁ কিছু চিন্তা কৰিছে। মাৰিছিলে, কিন্তু এইবাৰ পুনাৰাম কুমাৰে আয়ত্ব আৰু পুনাৰামৰ মাজত লালু তীব্ৰ ঢোল মাৰিছে। তনু লাহে লাহে বলটো লৈ আহিছে, লাহে লাহে লৈ আহি পেলাই মাৰিছে। তীব্ৰ ঢোলটো মাৰি
আৰু দণ্ড এই হলিৰাম কুমাৰে দৌৰি আহিছিলে কিন্তু ইতিমধ্যে বলটো আউটত গ'ল এই আউট দিছে এয়া তকৰু সুন্দৰ কৰি আউট দি পঠিয়াইছিলে তকৰু তীব্ৰগতিত বলটো লৈ আহিছে তকৰু তীব্ৰগতিত এয়া জগত হাজৰিকাই বাধা দিবলৈ চেষ্টা কৰিছিলে কিন্তু ইতিমধ্যে আয়ত্ব কৰিব নোৱাৰাত বল এয়া আউট দিবলৈ গৈছে মাইছা বুঢ়াই সুন্দৰভাৱে আউট দিবলৈ গৈছে এয়া আউট দিছে দণ্ড দৌৰি আহিছে কিন্তু পোনা আৰু দণ্ডৰ মাজত তীব্ৰ গতি দৌৰিয়াই এয়া লোক খানৈ আৰু দণ্ডৰ মাজত দৌৰিয়াই আমি দেখিবলৈ পাইছো এয়া আমি দেখিবলৈ পাইছো বাৰু তনুৰামে তীব্ৰ গতিত লৈ আহিছিল যদিও এই বলটো আয়ত্ব কৰিব নোৱাৰাত এই বল গৈ সন্ধি কুমাৰে নোৱাৰিলে সোণাৰাম আৰু দণ্ডৰামৰ মাজত উৰিয়াই আমি দেখিবলৈ পাইছো বলটো খেলপথাৰৰ সোঁমাজত সুন্দৰকৈ বলটো লৈ আছে জগত হাজৰিকা এই সম্পাদনে নোৱাৰিলে ইতিমধ্যে বলটো আউট। হয় নমস্কাৰ দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ পশ্চিম মহলীয়াপাৰা আৰু পূব বৈৰাগীপাৰা আঞ্চলিক ৰাইজে এই বিদ্ধৰ ফুটবল খেল প্ৰতিযোগিতাখনি আজি 28 বছৰে অনুষ্ঠিত কৰি আহিছে। এই খেলখনিৰ জৰিয়তে আমাৰ এই বৃহত্তৰ অঞ্চলৰ শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিগৰাকী ব্যক্তিকে এটি আমোদ দিছে। লগতে প্ৰতিজন খেলুৱৈয়ে এই খেলখন খেলিবৰ কাৰণে বহুদিনৰ পৰা আগ্ৰহ প্ৰকাশ কৰে। আমি যেতিয়াই এই খেলুৱৈসকলক আমি তেওঁলোকক আমন্ত্ৰণ জনাব যাওঁ তেওঁলোকে খুব আগ্ৰহেৰে ইয়াৰ কাৰণে কয় যে আমি কেতিয়াবা মানে খেলিবৰ কাৰণে আগ্ৰহী হৈ আছোঁ। আমি জানো যে বৃদ্ধসকল বিভিন্ন কাৰণত তেওঁলোকৰ শাৰীৰিকভাৱে মানসিকভাৱে কি হয় দুৰ্বল হৈ থাকে, কিন্তু খেলখনৰ জৰিয়তে তেওঁলোকৰ এটা মানসিক সুস্থতা আনিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু ভৱিষ্যতে এই খেলখনৰ জৰিয়তে আমি আৰু যিখিনি নতুনকৈ বৃদ্ধ হৈ গৈ আছে 60 ঊৰ্ধৰ ব্যক্তি তেওঁলোকক আমি আমোদ প্ৰমোদ দিয়াৰ লগতে জীৱনৰ এটা নতুন আকৌ যে জীয়াই থকাৰ এটা প্ৰেৰণা আমি দিব পাৰোঁ তাৰ চেষ্টা কৰিছোঁ। আৰু লগতে আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে এই খেলখন উপভোগ কৰি খুব আমোদ পায়। আৰু আমি শিশুসকলকো এই খেলখনৰ জৰিয়তে আমি উৎসাহ দিব বিচাৰিছোঁ যে খেলৰ জৰিয়তে যে মানুহৰ এটা আমাৰ সামাজিক এটা শৃংখলা লগতে আমি সামাজিক বান্ধোনেৰে বান্ধ খাই থাকিব পাৰোঁ এইটো আমি দেখাব গৈছোঁ। আৰু ই অকল বৃদ্ধৰ খেলেই নহয়, ইয়াতে আমাৰ তিৰোতা মানুহৰ ৰচিতনা খেল প্ৰতিযোগিতা আছে, বৃদ্ধা মানুহৰ আমাৰ দৌৰ প্ৰতিযোগিতা আছে। আৰু তাৰ উপৰিও নৱপ্ৰজন্মৰ যিসকল উঠি অহা ল'ৰা ছোৱালী আছে তেওঁলোককো আমি খেলোৱাৰ কাৰণে বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আৰু তেওঁলোকক বিভিন্ন ধৰণে আমি আগন্তুক দিনত এগৰাকী ভাল ক্ৰীড়াবিদ তথা ইয়াৰ উপৰিও সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰতো বিভিন্ন আমি অনুষ্ঠান অনুষ্ঠিত কৰোঁ। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ উদ্দেশ্য এইটোৱেই আৰু বৃহত্তৰ অঞ্চলৰ ৰাইজে এইখন খেলাৰ কাৰণে আগ্ৰহী হৈ থাকে। তেওঁ খেলাইছে লেফাৰী হয়, কিন্তু আমি এতিয়া চাই আছোঁ, চাই বহুত ভাল লাগিছে। আৰু এই বয়সতো যে আমাৰ তেওঁ খেলছে গতিকে মোৰো এটা নথৈ আনন্দিত। আজি ইমান বছৰ খেলে আছে আৰু ল'ৰাইও খেলাব দে ময়ো খেলাব দেওঁ, গতিকে এতিয়া লেফাৰী হৈ আছে। নাম হৈছে শ্ৰী কৰুণা কুমাৰ। ভাল লাগে হৈছে আমাৰ এসপ্তাহ ওপৰৰ পৰা আমাৰ তাৰমানে বিৰাট আনন্দ লাগি থাকে এই খেলাখনৰ কাৰণে। বিৰাট আনন্দ বোলে আমি বৃদ্ধ বল খেলা চাব পাম। তাৰমানে বেমাৰ আজাৰ হ'লেও অলপমান তাৰমানে ঔষধ পাতি খাই হ'লেও আমি দেহাটো সুস্থ কৰি লওঁ, তেওঁকো খুৱাওঁ, খুৱাই যাতে সুস্থ হওক, ৰাইজৰ আগত অলপমান দেখক, চাক তামচা ফূৰ্তি কৰক এনে বুলি আমিও ভাবিছোঁ। হয় খেলা চাব পাইছা? হয় খেলাইছে, খুব ভাল পায় খেলা খালে, খুব ভাল পায়। ৰাতিপুৱা 11টাতে আহিছে, ভাত খাওঁ 8টানি ৰাতিপুৱা, ৰাতি খুব 8টানি কেৱল খেলা খালে আজি 28 বছৰ হ'ল ভালে খালে। চাই ভাল পাইছোঁ, সদায় ডেইলি আহোঁ। আজি 28 বছৰ হ'ল তাৰমানে আহিয়ে আছোঁ।
এই চাবা আহোঁ চাবৰ কাৰণে সুবিধা মালিকে কি কয় আৰু কি ক'ম আৰু ভাল লাগিছে বেং পাতিও বজায় পেঁপা বজায় খেলা খেলাই খুব ভাল পায় ঘৰ ইয়াতে মহিলাপাৰা হয় আছে আহিছে আহিছে লৈ আহিছে আগতে নেখেলাই এতিয়া তাৰমানে ইয়াতে যেতিয়াৰ পৰা আৰম্ভ হৈছে খেলা খেলা তেতিয়াৰ পৰা তাৰমানে আৰম্ভণিৰ পৰা তাৰমানে ইয়াতে খেলা খেলাই হয় হয় আমি এতিয়া ভোগালী বিহুত আজি 20 বছৰমান হ'ল বাপা এনেকৈ তামচা কৰি আছোঁ আহি জীয়াই থকা দিনকেইটা আমাৰ সেইখিনিয়ে মনৰ কামনা আগতে আমি কচুমূৰা নৱটেঙাৰ বলতে মেচ খেলা খেলিছোঁ বেট বল তেতিয়াৰ পৰা খেলা হয় চলি পেলাই আমি ইটালী খেলাই আছোঁ বয়স 4 বছৰ হৈছে হয় খেলাইছোঁ আৰু কি চাইছোঁ